সমাগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস বাক্সাৰ পূব খাগ্ৰাবাৰীৰ হেমন্ত কাকতি নামৰ এজন যুৱকৰ হাতৰ পৰশত নিৰ্মাণ হৈছে জাতীয় পতাকা। বাগছৰ প্ৰাণ পাই উঠিছে দেশৰ ৩ বৰণীয়া জাতীয় পতাকা। থলুৱা বাঁহৰ জাতীয় পতাকা তৈয়াৰ কৰি এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে যুৱকজনে। কেইবাগৰাকীও লোকে তেওঁৰ বাঁহেৰে নিৰ্মিত জাতীয় পতাকা অৰ্ডাৰ দিয়ে বুলি জনায়। বাঁহ বেতেৰে নিৰ্মিত সামগ্ৰীয়ে GI টেগ পোৱাৰ পিছতে যুৱ প্ৰজন্মৰ মাজত বাঁহ বেতৰ থলুৱা সামগ্ৰীয়ে দুগুণে সমাদৰ লাভ কৰিছে। আৰু সেই সমাদৰ লাভ কৰিব সক্ষম হৈছে অসমৰ থলুৱা সামগ্ৰী বা বেতৰ শিল্পৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনাইছে হেমন্ত কাকতিয়ে। মোৰ নাম শ্ৰী হেমন্ত কাকতি, গাঁও পূব খাগ্ৰাবাৰী, জিলা বাক্সা। এই স্বাধীনতা উপলক্ষে মই আমাৰ থলুৱা বাঁহেৰে জাতীয় পতাকাখনৰ সুন্দৰভাৱে প্ৰাণ দিয়াৰ চেষ্টা কৰিছোঁ। মই ক্লাছ 8 মানৰ পৰাই বাঁহৰ কাম কৰি বহুত ভাল পাওঁ। বাঁহৰ কামৰ লগত জড়িত হৈ আছোঁ। সেইবাবে এইবেলি মই আমাৰ থলুৱা বাঁহেৰে জাতীয় পতাকাখন নিৰ্মাণ কৰিম বুলি ভাবিছোঁ। আৰু আজি কেইখনমান মোৰ নিৰ্মাণ হৈছে আৰু বহুতো মোৰ নিৰ্মাণ কৰিবলগীয়া আছে, বহুত অৰ্ডাৰ আছে। সেই অনুপাতে মই এই জাতীয় পতাকাখন সুন্দৰভাৱে মোৰ নিজৰ হাতৰ পৰশত প্ৰাণ দিয়াৰ বাবে চেষ্টা কৰিছোঁ। আৰু লগতে মই বহুতো ঘৰুৱা আমাৰ বিচনা, চাহ দিয়া টেবুল এনেধৰণৰ বাঁহৰ বস্তু প্ৰস্তুত কৰিছোঁ। আগত 15 আগষ্ট সমাগত আৰু 15 আগষ্টক লৈ যিখন বাঁহেৰে নিৰ্মিত জাতীয় পতাকা তৈয়াৰ কৰা হৈছে, ইয়াৰ মূল উদ্দেশ্যটো আচলতে কি? ইয়াৰ মূল উদ্দেশ্যটো হৈছে আমাৰ থলুৱা যিটো বাঁহ, এই থলুৱা বাঁহটো আমি বাঁহৰ কামবিলাক আগুৱাই লৈ যাব লাগে। আৰু আমাৰ যেতিয়া অসমত GI টেগ দিছে, সেইটোৰ ওপৰত আমাৰ বহুতো বাঁহৰ বস্তুটো আগুৱাই নিয়াত সুবিধা হ'ব। তাৰ বাবে আমি বাঁহৰ কামক যথেষ্ট আগুৱাই নিয়াত সহায় কৰিব লাগে। দেশে এইবাৰ আছে